অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু আদিবাসী ছাত্ৰ সন্থাৰ ডিমৰীয়া সমিতিয়ে যৌথ উদ্যোগত এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত সোণাপুৰ চাহ বাগিচাৰ টেপেচিয়া ডিভিজনৰ ভূমি পুঁজিপতি গোষ্ঠীলোকে বেদখল কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। স্প্ৰিং ভেলী ৰিজৰ্টৰ মেনেজাৰ আৰু কিছু দুষ্ট চক্ৰই চাহ বাগিচাৰ মাটি বেদখল কৰি চাহ বাগিচাত অবৈধ গৃহ নিৰ্মাণ চলোৱাৰ বিৰুদ্ধে সৰব সংগঠন দুটা। সোণাপুৰ চাহ বাগিচাৰ টেপেচিয়া ডিভিজনৰ বেদখল কৰা ভূমিৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। যিহেতু আজি আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতি ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত সংবাদমেল অনুষ্ঠিত হোৱাৰ কেইবাটাও প্ৰশ্ন উত্থাপন কৰে। যিহেতু চাহ বাগিচাৰ যি ভূমি বেদখল হৈছে, বেদখল হোৱাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন তেওঁলোকে উত্থাপন কৰিছে। তেওঁলোকৰ মুখৰ পৰা জানো প্ৰকৃততে কি হৈছে? দাদা, যিহেতু চাহ বাগানৰ ভূমি দখল হৈছে, একাংশ পুঁজিপতিয়ে দখল কৰি আহি আছে অকল অসমৰ বিভিন্ন প্ৰান্তৰে, টেপেচিয়া বুলিয়ে নহয়, কিন্তু বৰ্তমান যিহেতু টেপেচিয়াৰ ডিভিজনৰ ভূমি দখল কৰিছে, কি ক'ব এই সন্দৰ্ভত? চাওক, প্ৰথম কথা হৈছে চৰকাৰে চাহ বাগিচাসমূহ চাহ খেতি কৰাৰ কাৰণে হাজাৰ হাজাৰ বিঘা চাহ কোম্পানীবিলাকক লিজত ভূমি দিছে আৰু তেওঁলোকে সেই ভূমিখিনি চাহ গছ কৰাৰ উপৰিও তেওঁলোকে অন্যান্য খেতি কৰিব পাৰে। কিন্তু কথা হৈছে কি, সেই ভূমি কিন্তু বাগিচালৈকে ট্ৰেন্সফাৰ হ'ব পাৰে, কিন্তু বাগিচাৰ ভূমি কোনো কনষ্ট্ৰাকশ্যনৰ কামৰ কাৰণে, কোনো বিল্ডিং কৰাৰ কাৰণে, কোনো ৰিজৰ্ট বনোৱাৰ কাৰণে তেওঁলোকে কিন্তু ট্ৰেন্সফাৰ কৰিব নোৱাৰে। আমি কিন্তু টেপেচিয়া চাহ বাগিচাত দেখিবলৈ পাইছোঁ বহু ভূমি কিন্তু তেনেকুৱাই কনষ্ট্ৰাকশ্যনৰ কাম কৰিছে আৰু তাতে বিভিন্ন ধৰণৰ ধাবা বা বহুত কিবাকিবি ৰিজৰ্ট এনেকুৱা হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। দুৰ্ভাগ্যজনক কথা, আমি অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক, ৰাজমন্ত্ৰী আৰু যিহেতুকে ভূমি তাত বেদখল হৈছে, ভূমি খনন কৰি অন্য ঠাইলৈ হস্তান্তৰ কৰিছে, এই ক্ষেত্ৰত বন বিভাগ আৰু লগতে আৰক্ষী প্ৰশাসনকো আমি দাবী জনাব বিচাৰিছোঁ যে সেই ভূমিখিনি যিহেতুকে বেদখল হৈছে, এই বেদখল মুক্ত কৰিব লাগে আৰু চাহ বাগিচা, সোণাপুৰ চাহ বাগিচা, এই বাগিচাৰ ভূমিখিনি পুনৰবাৰ তাতে টি প্লেণ্টেশ্যন কাম কাজ কৰক, তাত আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু সেই ভূমিখিনি অন্য হাতত ট্ৰেন্সফাৰ কৰি তাত যদি কোনোবাই কনষ্ট্ৰাকশ্যনৰ কাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে অসম চাহ জনজাতি ছাত্ৰ সন্থা এই ক্ষেত্ৰত সম্পূৰ্ণ মাত মাতিব আৰু আমি গণতান্ত্ৰিক মাধ্যমেৰে এই দাবীখিনি আমি কিন্তু অসম চৰকাৰক অৱগত কৰিম, প্ৰশাসনক অৱগত কৰিবলৈ বাধ্য হ'ম। ৰাজহ বিভাগৰ ভূমিকা কি ক'ব? ৰাজহ বিভাগৰ ভূমিকা আমি চাওক, প্ৰথমতে সোণাপুৰ চাহ বাগিচাত আজি ভূমি বিক্ৰী কৰি নায়ে যেন এনেকুৱা এটা হৈছে, কিন্তু আমি পূৰ্বতো এই ক্ষেত্ৰত কিন্তু বাৰম্বাৰ চৰকাৰক আপত্তি জনাইছোঁ যে চাহ বাগিচাৰ ভূমি কোনোপধ্যে বিক্ৰী হ'ব নালাগে, যদিহে বিক্ৰী হয় এইটো চাহ খেতিয়ে কৰক, তাত কোনো আমাৰ ক'বলগীয়া নাই। কিন্তু কনষ্ট্ৰাকশ্যনৰ কাম তেওঁলোকে কৰিছে। আজি সোণাপুৰতে হওক, সোণাপুৰত আপোনালোকে দেখিবলৈ পাব যে বিভিন্ন ধৰণৰ দোকান পোহৰ তাতে বাগিচাৰ ভূমিতে গঢ় লৈ উঠিছে। এই ক্ষেত্ৰতো আমি পূৰ্বতে প্ৰতিবাদ আকাৰে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, ৰাজহ বিভাগক জনাইছোঁ, কিন্তু কোনো বিভাগে আজিলৈকে কিন্তু এই চাহ বাগিচাৰ ভূমিখিনি ৰিটাৰ্ণ চাহ বাগিচাক দি পেলাই তাত কিন্তু চাহ খেতি কৰা আমি পৰিলক্ষিত নহ'লোঁ। দুৰ্ভাগ্যজনক কথা, এনেকুৱাই যদি ভূমিখিনি বিক্ৰী হৈ গৈ থাকে, তাতে যিখিনি শ্ৰমিক কাম কৰি আছে, তাতে যিখিনি কৰ্মচাৰী চাহ খেতিৰ লগত জড়িত হৈ আছে, এইসকলৰ ভৱিষ্যত কিন্তু অন্ধকাৰলৈ গৈ আছে। কিন্তু মই সুধিব বিচাৰিছোঁ যে চৰকাৰৰ ভূমিকা, ৰাজহ বিভাগৰ ভূমিকা দুৰ্বল স্থিতি লৈছে নেকি? এইটো আমি পূৰ্বতো কৈছোঁ, 2012-13 চনতো কৈছোঁ যে চাহ বাগিচা ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ৰাজহ বিভাগে কিন্তু দুৰ্বল স্থিতি লৈছে। কোনো দিনাখনে তেওঁলোকে কিন্তু সবল স্থিতি লোৱা নাই, যাৰ কাৰণে সেই বাগিচাৰ ভূমিখিনি বিক্ৰী হৈ আছে। নিশ্চয়কৈ আৰু আছে আমাৰ চাহ জনজাতিৰ, আমি তেওঁলোকৰ লগত কথা পাতিম। দাদা, কি ক'ব সমগ্ৰ বিষয়টো? যিহেতু টেপেচিয়া বুলিয়ে নহয়, সমগ্ৰ অসমৰ চাহ বাগানৰ এতিয়া ভূমিবিলাক বেদখল হ'ব ধৰিছে, আন্দোলন হৈ আছে, কিন্তু আন্দোলনৰ মাজতে সীমাবদ্ধ থাকে, কোনো ধৰণৰ ফলপ্ৰসূ নহয়, কি ক'ব এই ক্ষেত্ৰত? হয়, আমি দেখিবলৈ পাইছোঁ সমগ্ৰ অসমতেই আমাৰ যি চাহ বাগিচা বেদখল হৈছে বা চাহ বাগিচাৰ জমি ক্ৰয় বিক্ৰয় যি অবৈধভাৱে হৈছে, এই বিষয়টোৱে তাৰমানে চাহ শিল্পৰ প্ৰতি বা চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতি বা চাহ বাগিচাৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বান আৰু ভাবুকি হৈ আছে, এটা অশনিৰ সংকেত তাৰমানে কঢ়িয়াই আনিছে। গতিকে আজিৰ এই সংবাদমেলৰ জৰিয়তে আমি আমাৰ বিভাগীয় কৰ্তৃপক্ষ লগতে ৰাজহ বিভাগক আমি জনাব বিচাৰোঁ যে চাহ বাগিচাৰ সকলো শ্ৰেণীৰ জমি, চাহ বাগিচা, চাহ গছ যিখিনিত আছে, লগতে যিখিনি খালী জমি আছে সেইখিনিও সংৰক্ষণৰ ব্যৱস্থা কৰক আৰু তাতে উন্নয়নমূলক কামৰ ব্যৱস্থা কৰক, চাহ বাগিচাৰ লগত জড়িত কৃষি কৰাৰ ব্যৱস্থা কৰক।
অন্যথা আমি চাহ জনজাতীয় ছাত্ৰ সন্থাই ইয়াৰ মানে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম আৰু গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। কাৰণ এটা সময় আছিল, আমি সকলোৱে জ্ঞাত যে গুৱাহাটীৰ নিচিনা মাজমজিয়াত এসময়ত বশিষ্ঠ চাহ বাগিচা আছিল, সোণচালি চাহ বাগিচা আছিল। এই চাহ বাগিচাসমূহ কেনেকৈ ধ্বংস হ'ল আজি কোনেও ক'ব নোৱাৰে। এই শ্ৰমিকখিনি ক'ত গ'ল, শ্ৰমিকখিনি কি হাৰত ক'ত কেনেকৈ গুচি গ'ল কোনেও ক'ব নোৱাৰে। গতিকে আজি ডিমৰীয়াত সেই একেই তাৰমানে উপক্ৰম হ'ব ধৰিছে, একেই ঘটনাৰ অনুৰূপ ঘটনা ঘটিব ওলাইছে যি 20 বছৰ আগত ঘটিছিল। গতিকে আজি আমি ছাত্ৰ সংগঠনৰ ফালৰ পৰা এটা কথা সুকীয়া দিব বিচাৰিছোঁ যে ডিমৰীয়াত যিখিনি চাহ বাগিচা আছে সকলো সংৰক্ষণৰ ব্যৱস্থা কৰক আৰু এই জমিখিনিৰ মানে চাহ বাগিচাৰ কৃষি কামত ব্যৱস্থা কৰক। অন্যথা এই চাহ বাগিচাও নাথাকিব আৰু ইয়াত যিখিনি শ্ৰমিক আছে ইহঁতৰ ভৱিষ্যত অন্ধকাৰ হৈ থাকিব। কিমান ভূমি বেদখল হৈছে? আমি জানিব পৰা মতে যি চাহ বাগিচাৰ কিছু জমি আনুমানিক 20 বিঘামান জমি অবৈধভাৱে বেদখল কৰাৰ লগতে সীমাত কিছুমান তাৰমানে চাহ গছ আছিল, সেই চাহ গছো উচ্ছেদ কৰি বহু মূল্যৱান গছো তাৰমানে ধ্বংস কৰিছে। লগতে কিছুমান জমিও তাৰমানে হয় গছ কটা হোৱা বুলি আমি জানিব পাৰিছোঁ। গতিকে এই স্প্ৰিং ভেলীৰ এই ক্ষেত্ৰত আমি জনাব বিচাৰিছোঁ যে আমাৰ যিটো আমি তথ্য পাইছোঁ স্প্ৰিং ভেলীৰ মেনেজাৰ লগতে কিছু দুৰ্বৃত্ত লোক বুলি কৈছে। প্ৰশাসনে এক উচ্চ পৰ্যায়ত তদন্ত কৰক আৰু এক নিৰপেক্ষ তদন্তৰ প্ৰয়োজন আছে উক্ত ঘটনাৰ। গতিকে তেতিয়াহে ইয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তিক আইনৰ হাতত আনিব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছোঁ। আমাৰ লগত আছে আদিবাসী ছাত্ৰ সন্থাৰ, কি ক'ব আপুনি সমগ্ৰ বিষয়টো সন্দৰ্ভত? পোনপ্ৰথমে সদৌ অসমত আদিবাসী ছাত্ৰ সন্থা কামৰূপ জিলা তথা গুৱাহাটী নগৰ মহানগৰ সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আপোনালোকৰ থ্ৰু দি যাতে আমাৰ এই মেছেজকেইটা যায়। আপোনালোকে অলৰেডি গোটেই প্ৰক্ৰিয়াটো গম পালেই যে আমাৰ টেপিছে যোনটো চাহ বাগিচা সেইটো কেনেকুৱা বেদখলকাৰী হৈ আছে। তাৰ ওপৰত মানে গছ গছনিবোৰ মানে কটা হৈছে। অকল চাহ গছে নহয় আৰু বহু মূল্যৱান গছ গছনিবোৰ কটা হৈছে। তেতিয়া অকল সেইটোৱে নহয়, লগতে আপোনাৰ মাটিও বেদখল হৈ আছে। তো আপুনি গোটেই প্ৰক্ৰিয়াটো যদি চাবলৈ যদি যায় আমাৰ মানুহকেইটা ক'ত যাব? চাহ জনজাতিটো এটা সময়ত নাথাকিবগৈ নেকি? তাকেই আপোনাৰ যোনটো আমাৰ আদিবাসী জনজাতি বা যোনটো আপোনাৰ এই বস্তুটো এনেকুৱা লাগি যায় কেতিয়াবা যে আমাক এইটো এটা ষড়যন্ত্ৰ যেন লাগে। ষড়যন্ত্ৰ এনেকুৱা টাইপৰ এটা ষড়যন্ত্ৰ, কাৰণ ইমানখিনি অৱগত কৰাৰ পিছতো আপোনাৰ পুলিচ প্ৰশাসনে হওক বা আপোনাৰ চাৰ্কল অফিচে হওক বা আপোনাৰ হয় বা আপোনাৰ মানে গভৰ্ণমেণ্ট যোনটো পাব্লিক ছাৰ্ভেণ্টছ অফিচাৰ্ছবিলাককেই হওক, আটাইকেইটা আপুনি যদি চাবলৈ যায় কোনো বস্তুটো চিৰিয়াছলি লোৱা নাই আৰু আপোনাৰ অৱহেলা কৰি আছে যেন লাগি আছে। সেইটো কাৰণে আমি মানে আজি মানে কি হ'ল, আমি এইটোও ক'ব বিচাৰিছোঁ যে আমি আৰু আমাৰ মানুহখিনি প্ৰটেক্টেড একেবাৰে নাই। মই আপোনাৰ ওচৰলৈ পুনৰ আহিব বিচাৰিছোঁ। যিহেতু এটা হাৰিয়ালী চাহ বাগিচা, এই শব্দটো নাথাকিবগৈ নেকি? চাওক, আমাৰ জনগোষ্ঠীৰ এটা আপুনি যিটো সুৰ ক'লে হাৰিয়ালী চাই কে বাগান, এই বাগানৰ কথাটোক আচলতে অসমখন যে চাহ খেতি চাহ উদ্যোগৰ কাৰণে যে অসম চহকী, আজি যে অসম ভাৰতবৰ্ষতে নহয় বিশ্ববিখ্যাত এখন ঠাই, এই ঠাইটো কিন্তু এনেকুৱা প্ৰক্ৰিয়া যদি সদায় হৈ থাকে তেতিয়াহ'লে এই হাৰিয়ালী চাইকে বাগান যেতিয়া নাথাকিব তেতিয়াহে সেই অসমৰ যিটো পৰিচয়, এই পৰিচয় কিন্তু আজি গৰাহত আজি অসমৰ পৰিচয় যে চাহ খেতিৰ লগত জড়িত আছে এই পৰিচয় কিন্তু কিছুদিনৰ পিছত নাইকিয়া হ'ব। আমি ধিক্কাৰ জনাইছোঁ, আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ যে এনেকুৱা কাৰ্যবিলাক কিন্তু অতি সোনকালে বন্ধ হ'ব লাগিব। অন্যথা আমি কোনোদিনাখনেই মনে মনে বহি নাথাকোঁ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই উচ্ছেদৰ ক্ষেত্ৰত বা এনেকুৱা বেদখলৰ ক্ষেত্ৰত আমি সদায় মাত মাতি যাম আৰু বিভাগীয় কৰ্তৃপক্ষ তথা ৰাজমন্ত্ৰী আৰু আপোনাৰ বন মন্ত্ৰী আৰু আপোনাৰ মুখ্যমন্ত্ৰী আমি সকলোকে জনাব বিচাৰিছোঁ যে আপোনালোকে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ এনেকুৱা বেদখল, এনেকুৱা মানে ভূমি খনন কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে চাহ বাগিচাসমূহত, এইসমূহ বন্ধ হ'ব লাগিব। নহ'লে অন্যথা কিন্তু অসমৰ পৰিচয় চাহ খেতিৰ লগত যে জড়িত হৈ আছে এই পৰিচয় কিন্তু নাইকিয়া হ'ব এসময়ত। ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আৰু যিহেতু আজি আদিবাসী ছাত্ৰ সন্থা আৰু চাহ জনজাতিৰ মাজত যৌথ এক সংবাদমেল অনুষ্ঠিত হৈছিলে, তেওঁলোকে বহুকেইটা প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু চাহ বাগিচাৰ ভূমি বেদখল হৈ আহিছে অকল টেপেচিয়ে বুলি নহয় সমগ্ৰ অসমতে, আৰু তেওঁলোকে এই বিষয়টো লৈ সৰব হোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকে আজি চৰকাৰক আহ্বান জনাইছে যে সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্ত হওক। ভিডিঅ' জাৰ্নেলিষ্ট ৰাজীৱৰ সৈতে পলাক্ষী, নিউজ নেক্সট।